নমস্কাৰ অসমবাসী ৰাইজ, মই ৰিতুল টিকে মাইন চেনেলৰ প্ৰাঞ্জিত গগৈ দাদাৰজনৰ নিচিনাকৈ ময়ো বাতৰি ভিডিঅ' বনাওঁ। প্ৰথমটো খবৰ, এপেলৰ নতুন আইফোন 8T চিৰিজ লাঞ্চ ইভেণ্ট 2026 চনৰ 9 ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব পাৰে। টেক বিশেষজ্ঞ আৰু বিভিন্ন লিক অনুসৰি এই তাৰিখটো সত্য হোৱাৰ সম্ভাৱনা আছে। পিছৰটো খবৰ, অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী আহি আছে। এই অভিশপ্ত 19 ছেপ্টেম্বৰ তাৰিখে জুবিন ক্ষেত্ৰত 3 দিনীয়াকৈ পালন কৰা হ'ব প্ৰথম মৃত্যুবাৰ্ষিকী। 17 তাৰিখে পুৱা সৰ্বধৰ্ম প্ৰাৰ্থনা, 18 তাৰিখে বিয়লি সাংস্কৃতিক অনুষ্ঠান, 17 তাৰিখে বিয়লিৰ পৰা 18 তাৰিখে পুৱালৈকে সকলো জাতি জনগোষ্ঠীয়ে পৰিৱেশন কৰিব পাৰিব প্ৰাৰ্থনা অনুষ্ঠান। 19 তাৰিখে পুৱা আসন প্ৰতিষ্ঠাৰে হ'ব ভাগৱত পাঠ, 19 তাৰিখে বিয়লি হ'ব ভাওনা। পিছৰটো খবৰ, বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ ডাঙৰ মন্তব্য, বানপানীৰ সুযোগ লৈ কোনো অনুপ্ৰৱেশকাৰী বা বাংলাদেশী লোকক প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব, স্পষ্ট সকিয়নি প্ৰদান কৰিছে শৃংখল চলিহাই। পিছৰটো খবৰ, উজনি অসমৰ বানপীড়িত পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ আৰু PMAY যি অধীনত 3 লাখতকৈ অধিক নতুন ঘৰৰ নিৰ্মাণত অনুমোদন কেন্দ্ৰ চৰকাৰৰ। 5,000 কোটি টকা ব্যয়েৰে ঘৰ নিৰ্মাণ কৰি দিব চৰকাৰে আৰু বানপীড়িত কৃষকৰ বাবে খেতিৰ যন্ত্ৰপাতি কিনিবলৈ 800 কোটি টকা অনুমোদন আগবঢ়ালে। ধন্যবাদ কেন্দ্ৰ চৰকাৰ, অসমৰ বানপীড়িত পৰিয়াললৈ সাহায্য আগবঢ়োৱাৰ বাবে। পিছৰটো খবৰ, UPI খবৰ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰে যে দেশৰ শিক্ষাবিদ আৰু গৱেষণা প্ৰতিষ্ঠানসমূহে বিষয়টো অধিক গভীৰভাৱে অধ্যয়ন কৰিব। তেওঁৰ মতে, UPI প্ৰভাৱ কেৱল লেনদেনৰ পৰিমাণ আৰু মূল্যৰ মাজতে সীমাবদ্ধ নহয়, মানৱ সম্পদৰ সময় ৰাহি, উৎপাদনশীলতা বৃদ্ধি আৰু ক্ষুদ্ৰ উদ্যোগসমূহক অধিক শক্তিশালী কৰাৰ জৰিয়তে ই ভাৰতৰ ডিজিটেল ৰূপান্তৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হৈ উঠিছে। UPI ব্যৱস্থাই ভাৰতৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগসমূহৰ উৎপাদনশীলতা বৃদ্ধিত কেনেধৰণৰ প্ৰভাৱ পেলাইছে সেই বিষয়ত অধিক তথ্যভিত্তিক গৱেষণাৰ প্ৰয়োজন আছে বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু UPI 10 বছৰ সম্পূৰ্ণ কৰাৰ উপলক্ষে ছচিয়েল মিডিয়াত দিয়া এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে কয় যে পথৰ দাঁতিৰ ব্যৱসায়ী, গাঁৱৰ খুচুৰা ব্যৱসায়ী, ৰিক্সা চালককে ধৰি লাখ লাখ ক্ষুদ্ৰ উদ্যোগৰ বাবে ডিজিটেল লেনদেনে সময় ৰাহি কৰাৰ লগতে খুচুৰা টকা ঘূৰাই দিয়া আৰু হিচাপ নিকাচ ৰখাৰ দৰে সমস্যাও বহু পৰিমাণে কম কৰিছে। পিছৰটো খবৰ, যোৱা মঙলবাৰে বেইজিঙত অনুষ্ঠিত হয় ভাৰত-চীনৰ শান্তি আলোচনা। অংশগ্ৰহণকাৰী নেতাসকল ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা NSA অজিত ডোভাল, চীনৰ বৈদেশিক মন্ত্ৰী ৱাং জি। আলোচনাত গুৰুত্ব বিষয়সমূহ হ'ল সীমান্তৰ সংঘাত হ্ৰাস কৰি শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰখা আৰু বিতৰ্কিত সীমাৰ একাংশ সীমা নিৰ্ধাৰণৰ কাম আগুৱাই নিয়া আৰু দুয়োখন দেশ প্ৰতিদ্বন্দ্বী নহয়, সহযোগী হিচাপে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ। পিছৰটো খবৰ, বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ মৃত্যুক লৈ বিভিন্ন চৰ্চা আৰু সন্দেহৰ সৃষ্টি হৈছে আৰু চৰকাৰে এই সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে। মৃত্যুৰ ৰহস্য আৰু প্ৰতিশোধৰ অভিযোগ, সন্দেহ আৰু প্ৰতিশোধ। মানৱজ্যোতি চেতিয়াৰ মৃত্যুৰ স্বাভাৱিক নে পৰিকল্পিত সেই বিষয়ে স্পষ্টকৈ এতিয়াও প্ৰমাণ হোৱা নাই। অৱশ্যে তেওঁৰ মৃত্যুক লৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়া আৰু সন্দেহ প্ৰকাশ পাইছে। আবিদুৰ ৰহমানৰ পৰিয়ালৰ সৈতে প্ৰতিশোধ কোনো সংযোগ আছে নে নাই সেয়া এতিয়াও তদন্ত চলি আছে। আৰু সংগঠনৰ দাবী, শৃংখল চলিহাই ইয়াকে লৈ দুৰ্ঘটনা নহয়, ইয়াক এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু ইয়াৰ উচিত তদন্ত কৰিবলৈ দাবী জনাইছে। আৰু চৰকাৰী পদক্ষেপ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি
প্ৰশাসনে এই ৰহস্যজনক মৃত্যুৰ এক উচ্চ পৰ্যায়ৰ দণ্ডাধীশমূলক তদন্তৰ ঘোষণা কৰিছে। আজিলৈ বাতৰি ইমানেই আছিল। জয় আই অসম, জয় জুবিন দা।